আমাৰ জীৱনকালত কোনো চৰকাৰে কেতিয়াও কোনো ৰাজনেতাই কেতিয়াও ভাবা নাছিলে যে 1,45,000 বিঘা মাটিত উচ্ছেদ অভিযান হ'ব পাৰে। আমিও নাজানো, মাজে মাজে আমি উচ্ছেদৰ নিউজ পঢ়ো, আমাৰ ভাল লাগে শুনি, কিন্তু যোৱা 5টা বছৰত দলং দেখা পাইছো, আমি গুৱাহাটী এয়াৰপোৰ্ট আমি দেখা পাইছো, নুমলীগড় ৰিফাইনাৰী আমি দেখা পাইছো, এইমছ গুৱাহাটী আমি দেখা পাইছো, বিজেপিৰ অক্ষয় কীৰ্তি। কিন্তু তাৰ লগত সভ্যতাৰ যুঁজত এক নিৰ্ণায়ক ভূমিকা লৈ যোৱা 5 বছৰত আমি 1,45,327.7 বিঘা মাটি আমি মিয়া মুছলমান অবৈধ বাংলাদেশীৰ হাতৰ পৰা আমি ৰক্ষা কৰিম আৰু দ্বিধাহীনভাৱে আমি কৰিছো। অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহি মই কৌশলী শব্দ ব্যৱহাৰ কৰা নাই, ধৰ্ম নিৰপেক্ষতাৰ আৱৰণো মই পিন্ধিব খোজা নাই। যদি জাতিটোৱে নাথাকে, যদি মোৰ মাটি নাথাকে, যদি মোৰ পানী নাথাকে, যদি মোৰ ভেটি নাথাকে, মুখ্যমন্ত্ৰী আসনৰ মৰ্যাদা ৰক্ষাৰ বাবে মই মুখ্যমন্ত্ৰী হোৱা নাই। আজি প্ৰথমবাৰৰ বাবে এজন হলেও বিদেশী প্ৰথমবাৰৰ বাবে আমি পুছবেক আৰম্ভ কৰিছো। 1.5 কোটি মানুহক পুছবেক সম্ভৱ নহয়, কিন্তু 2জনকো যদি আমি খেদিব পাৰিছো, 4জন অহাৰ ৰাস্তা বন্ধ হৈছে। ৰাতিপুৱা সদায় আপোনালোকে চাব, প্ৰতিদিনাই মোৰ ছচিয়েল মিডিয়াত মই দিওঁ, আজি 22জন ধৰিলো, কালি 20জন, নধৰাকৈ কিমানজন সোমাই আহিলে। ধৰা কেইজনৰ ষ্টেটিষ্টিক্স মই দিব পাৰো, নধৰা কেইজনৰ ষ্টেটিষ্টিক্সটো মই দিব নোৱাৰো। কিন্তু প্ৰথমবাৰৰ বাবে আমি কৰা পুছবেকৰ বাবে কৰবাত নহয় কৰবাত এটা বাৰ্তা গৈছে যে অসমখন আজি আগৰ দৰে সেফ নহয়। দিছ কেনট বি এ সেফ কৰিডৰ। আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে সাহস কৰিছে। ক'ত ৰিয়েকশ্যন হৈছে, ক'ত একশ্যন হৈছে, তাৰ কাৰণে আমি খবৰ ৰখা নাই। আমি মাত্ৰ জানো যে আমি বাংলাদেশলৈকে খবৰ পঠিয়াব লাগে যে আপোনালোকক অসমত স্বাগতম জনোৱা, আৰু নহয় সেই দিন পাৰ হৈ। আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে আজি আমি এক নিৰ্ণায়ক যুদ্ধত আমি লিপ্ত হৈছো, কাৰণ এই যুদ্ধখন আমাৰ অপচন নহয়, এই যুদ্ধখন আমাৰ কম্পালচন। If you like this video, then like, share and subscribe to Mirror Now.